ইয়াতে চাওক দুখৰ এটা সীমা আছে সেই সীমা যেতিয়া এৰাই যায় সীমা পাৰ হৈ যায় যেতিয়া তেতিয়া এনেকুৱা এটা অৱস্থা হৈ যায় শিক্ষা ব্যৱস্থা মানে আমি এটা প্ৰিপাৰেশ্যন কৰি ইমান কষ্ট কৰি বৰখনৰ মাজত ইণ্টাৰভিউ যেতিয়া সিলেকশ্যন নাপাওঁ কোৱালিফাইড নহওঁ আৰু কাট অফ মাৰ্কছটো আপোনালোকে চাওক কাট অফ মাৰ্কছ যিটো আছে ইয়াতে ভাবিব নোৱাৰা কাট অফ মাৰ্কছ মানে আমি কল্পনাও কৰিব নোৱাৰোঁ ইমান কাট অফ মাৰ্কছ যাব সেইকাৰণে যিসকলে কোৱালিফাইড হ'ম বুলি ভাবিছে মানে যোগ্য বুলি আপোনালোকে ভাবিছে যিবিলাকে তেওঁলোকে ঘৰত বহি নাথাকি তেওঁলোকে ওলাই আহিব লাগে বিশেষকৈ তেওঁলোকে যাতে সেকেন্ড লিষ্টৰ এটা ব্যৱস্থাৰ কাৰণে তেওঁলোকে প্ৰিপাৰেশ্যন কৰিব লাগে মানে তেওঁলোকে ইয়াৰ কাৰণে ৰেডি থাকিব লাগে এই যিসকলে যোগ্য তেওঁলোকক উদ্দেশ্য লৈ মাননীয় ভিক্টৰ দাস মহোদয় কি কৈছে আপোনালোকে নিশ্চয় শুনি থাকক আপোনালোকে ময়ো ফিল কৰিছো যে এইটো কাট অফ হ'ব নোৱাৰে মই এডিআৰি ক্ষেত্ৰতো কৈছো দিছ কেনট বি এ কাট অফ ঠিক আছে ইটছ এ বিগ গেম এবাৰ যেটো গেম খেলিছে এইটো এটা মানে বহুত স্মুথ লেভেলত বহুত ৰিসাৰ্চ কৰি খেলা গেম হয় বাট দেন তথাপি দুই এটা ভুল কৰিছে ৰিসাৰ্চ কৰি খেলা গেমতো ঠিক আছে বাট সেইকেইটা ভুল মই এইখিনিয়ে কৈছো কথাটো বুজি পাইছন নাই সো নিজে যদি যিমানখিনি ষ্টুডেন্টছ আছে ওলাই আহ যাৰ যাৰ লগত অন্যায় হোৱা বুলি ভাবিছ ওলাই আহিব লাগিব নিজে বেলেগেতো ওলাই নাহে হয়নে নহয় নিজৰ কটিত গু লাগিলে কোনে চাফা কৰিব নিজৰ কটিত যেতিয়া গু লাগি থাকে কোনে চাফা কৰে কচোন যিমানখিনি ষ্টুডেন্টছ আছে নিজৰ কটিত যেতিয়া গু লাগি থাকে তেতিয়া নিজে চাফা কৰিব লাগিব যদি নিজৰ নেগুৰত যদি জুই লাগে হনুমানে নিজেই নুমাইছিলে কথাটো বুজি পাইছ ক্লিয়াৰ হৈছে নে সো নিজেই আগুৱাব লাগিব নিজেই কৰিব লাগিব বেলেগ আৰু একো কথা নাই আৰু মই কথাটো কৈছো ন ইট ইজ লাইক মেনশনড ইন দা এডভাৰটাইজমেন্ট সো দে হ্যাভ টু ডু ইট 100% ঠিক আছে হাইকোর্ট কৰিলে আৰামছে জিকি যাবি কেছটো ঠিক আছে যেতিয়া হনুমানৰ যে নেগুৰত যেতিয়া জুই লাগিছিলে হনুমানে নিজে নুমাইছিলে সো তহতৰ নেগুৰত যেতিয়া জুই লাগিছে তহতে নিজে নুমাব লাগিব সেকেন্ড লিষ্ট পাবলে হাইকোর্ট কৰ 1:5 ৰেশিওত লাগে বুলি কোৱা আমা 1:5 ৰেশিওত লাগে বুলি কোৱা সিধা কথা হাইকোর্ট কৰ 1:5 ৰেশিওত লাগে ভিক্টৰ দা আপোনাৰ নাম্বাৰটো পাম নেকি মই নাম্বাৰটো অলৰেডি দিলুছুন ভাই মই নাম্বাৰটো দুবাৰ তিনিবাৰ দিছো স্ক্ৰিনশ্বট লৈ ল না নাম্বাৰটো দিছো